কামলৈ যাওঁতে মোৰ হাজবেণ্ডে মোৰ ল'ৰাটো লৈ কিনে গৈছে। আজি 15 দিন হ'ল মই বিচাৰি ইমান থানা কেছ সব কৰিছো কিন্তু পোৱা নাই। গতিকে মই আজি শ্যামজুলি ডিমু ধেমাজি ডিস্ট্ৰিক্টত আছো আৰু মই বিচাৰি কিনে ইমান পোৱা নাই। গতিকে আপোনালোকে সহায় কৰে বিচাৰিবৰ কাৰণে। আৰু তোমাৰ স্বামীৰ নাম কি? মোৰ স্বামীৰ নাম বিকাশ পুৰী, মোৰ সন্তানটোৰ নাম বিক্ৰম পুৰী আৰু বয়স 1 বছৰ 8 মাহ হৈছে। কিবা তোমালোকৰ মাজত পাৰিবাৰিক কিবা কন্দল হৈ আছে নেকি? হেনেকেতো একো হোৱা নাছিলে। যোনদিনাখন সি আহিছে তাতকৈ আগত 2-4 দিন আগত হৈছিলে। হওঁতে সি মোক কৈছিলে যে মই ল'ৰাটো লৈ কিনে গুচি যাম। তাৰ পাছতো সি ৰাতি মই 12টা বজাত থানাত কেছ দি অহাৰ পিছত মই কল কৰোতে সি মোক কৈছে যে তই মৰি থাক আৰু তই ল'ৰাটো থাকিলে মানে অকল জীয়াই থাকিম বুলি কৈছিলি যে সেইটো কাৰণে তই মৰি থাক, এতিয়া মৰিবলৈ কাৰণে তই পাৰিবি বুলি কৈ কিনে সি মোৰ ল'ৰাটো লৈ কিনে কলৈ গৈছে, কি কৰিছে আৰু ক'ত আছে একো খা খবৰ পোৱা নাই। এতিয়া মই ঘৰটো আহি পালো, ইমান দূৰৰ পৰা ইমান পইচা পাতি খৰচ কৰি কিনেও, কিন্তু এতিয়ালৈকে কোনো সন্ধান ওলোৱা নাই। তোমাৰ নাম কি? মোৰ নাম অংকিতা নিৰলা ছেত্ৰী হয় আৰু ইয়াত মই পুৰী লিখো। ক'ত কাম কৰি আছিলা? বেংগলৰ সৰজাপুৰা। এতিয়া তুমি কি আহ্বান জনাবা? এতিয়া মই আহ্বান জনাও যে আপোনালোকে মোক সহায় কৰক, বিচাৰি দিয়ক যৰ পৰা যি হলেও কৰি, যেনেকে হলেও মোক মোৰ ল'ৰাটো লাগে আৰু মই মাক হয় যিমান যি হলেও ল'ৰাটো বিনা মই থাকিবলৈ বহুত অসুবিধা আৰু কষ্ট পাইছো। কোনো মোৰ অধৈৰ্য হৈ গৈছো, মই কি কৰো কি নকৰো একো নজনা হৈ গৈছো। মোক মোৰ ল'ৰাটো লাগে, তাৰ বাহিৰে মই একো কব নিবিচাৰো। মই মা হিচাপে কৈছো, ফোন লোকেশন ট্ৰেক কৰিছো, যতে ততে দেখাইছে, ক'ত ক'ত দেখাইছে একো গম নাই, একো নাই। আৰু ফোন কৰিলেও চুইচ অফ, ফোন ৰিচিভ নকৰা হল প্ৰথমতে, তাৰ পিছত ফোনটো অফ কৰি দিলে। মাজে সময়ে কেতিয়াবা কেতিয়াবা অনলাইন আহিছিলে কিন্তু ফোন মেছেজ একো ৰিপ্লাই নাই, ফোন নাই, একো নাইকিয়া হৈছে। কি হৈছে, কি কৰিছে ল'ৰাটোৰ লগত, না ক'বাত অসুবিধাতে এহেতি পলাই যাওঁতে ক'বাত অসুবিধাতে পৰিছে নে কি হৈছে, না ল'ৰাটো কোনোবাই কাঢ়ি লৈ কিনে বা কিবা কিবি হৈছে নে, এহেতৰ লগতে অসুবিধা হৈছে নে কিবা হৈছে নে। তোমাৰ মাৰ ঘৰ ক'ত? মোৰ মাৰ ঘৰ হদিয়া। বিয়া কোন চনত হৈছিলে? 2020 চনত। তুমি এবাৰ অসমবাসীক তুমি তোমাৰ সন্তানৰ আৰু তোমাৰ স্বামীৰ ফটো এবাৰ দেখাই দিয়া। ক'বাত দেখিলে মানে কন্ট্ৰেক্ট কৰি দিয়ে। ক'বাত 6901105306। যিকোনো খবৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।